ঢেকিয়াজুলি ৰিজনেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ উদ্যোগত শনিবাৰে দিনৰ 11 বজাত ঢেকিয়াজুলি নগৰত উলিওৱা হয় সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্ৰা। উক্ত শোভাযাত্ৰাৰ উদ্বোধন কৰে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্ৰুতি বাবুৰাই। শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো জাতি জনগোষ্ঠীৰ জাতীয় সাজ-পোছাক পৰিধান কৰি অংশগ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰে উক্ত শোভাযাত্ৰাত। উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো শুভাকাংক্ষীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলে ঢেকিয়াজুলি ৰিজনেণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ধ্ৰুৱমোহন মহন্তৰ লগতে উপাধ্যক্ষ ৰাজপিণ্টু গোৱালা, অধ্যাপক তপন দাস, ডাইৰেক্টৰ মানস প্ৰতিম চৌধুৰীৰ লগতে হেড একাউণ্টেণ্ট দেৱেন চাচনিয়ে। নতুন অভিজ্ঞতা ন আৰু ঢেকিয়াজুলিত মোৰ প্ৰথম নহয় মই উৰচুলাত ফাৰ্ষ্ট কৰিছোঁ, এইটো মোৰ ছেকেণ্ড, কিন্তু দুইটা বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আৰু ধুনীয়া আৰু ভাবিছোঁ আগলৈও থাকিম। এই বিদ্যালয়খনে খুব কম সময়ৰ ভিতৰতে ভাল ফলাফল বা শিক্ষাৰ এটা পৰিৱেশ গঢ়ি তুলিছে, তাকে সেইটো মই এতিয়া মানে ঢেকিয়াজুলিবাসীৰ মুখেদি শুনা, এতিয়া কিন্তু ভিৰটো দেখি পেলাই লাগিছে যে সঁচাকৈ ইয়াৰ মানে সাফল্যৰ মানুহ আৰু আগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত হৈছেতো, গতিকে মোৰ এইটো আৰু বেছি অনুভৱ হৈছে আৰু ভাল লাগিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।